মোবাইলটো কাটা গৈছিল, মানে মোবাইলটো কি হৈছিল নাজানো পটকতে। এতিয়া এখন ঘৰটোৰ পৰা এতিয়া ওলাই আহিলোঁ আমি। এইটো এটা ঘৰ আছিল দেই আমাৰ। এইটো এটা আগত তেতিয়া টুমটুমখন থোৱা আছিল, মানে অটোখন লোৱা 4 দিনহে হৈছে। তাৰপিছত এয়া দেখাই দিছোঁ দেই, এতিয়া ঘৰলৈ আহিছোঁ। চাওক এয়া, চাওক এয়া। আৰু মই দেখাওঁতে শুইয়ে গ'লোঁ। ব'লক এতিয়া মাক দেখাই দিওঁ মায়ে কি কৰি আছে। মানে আজি পঢ়া চব চেছ। মায়ে গালি দি আছে বাৰু, মায়ে এতিয়া ভাত বনাই আছে, দেখাই দিওঁ। এইফালে আকৌ আমাৰ এয়া চাওক, তাৰপিছত বৰ্তাহঁতৰ ঘৰ। মানে মই এফালপে কাপোৰবোৰ চিজিল কৰিলোঁ, এয়া তলতে ওপৰলৈ দেখাই দিওঁ। মই আহিলোঁ এতিয়া মানে বাইস্কুললৈ। বাগান এখন আছে আমাৰ, সেই বাগানখন আপোনালোকক দেখাই দিবলৈ আহিলোঁ। তাৰপিছত আকাশত গৈ আছে জাহাজ। দেখাই দিবহে লাগে, মোৰ মুখখন দেখালেনো কি হৈ থাকিব ন। বাই বাই। এনেহেঁতেন বিয়াই থাকে, খুব ধুনীয়া। এডাল জলকীয়া গছ, এডাল বেঙেনা গছ, আকৌ এয়া জলকীয়া, এডাল পাণ। এডাল ডাঙৰ বেঙেনা। মানে বাবাই এয়া বাগানখন চাফা কৰি আছে। এইপিনে আকৌ চাফা কৰা হোৱাই নাই। মই যাবলৈ ভয় লাগে সেইপিনে, কাৰণ আজি সেয়া চাফা হোৱা নাই, কিন্তু সেইপিনে চাফা হৈ গ'ল পূৰা। চাওক মই গৈ আছোঁ এতিয়া। ইমান পৰুৱা। এইখন জলকীয়া দুটা লাগিছে বাৰু, লগা নহয়। এইডাল কি, মোৰ ভয় লাগিল। আৰু এইটো পুখুৰী দেই, সেইটো মোৰ ভয় লাগিছে বেছিকৈ, কাৰণ কিবা বান্দৰ নে কি গছত বগাই আছে। এয়া পিছে টিপ কৈছে যাম গাবলৈ ব'লক। আৰু এইটো এটা ৰাস্তা আছে। এডাল ডাঙৰ বেঙেনা গছডাল ঘৰত দেখাইছোঁ। এডাল লাও। মোৰ এটা কামতে নাহিল, মানে মোক গালি দিছে। মই যাওঁতে সিপাৰে পাইছিলোঁ।